নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এইবাৰ পবিত্ৰ কুৰান শৰীফ জ্বলাই দিয়াৰ হুংকাৰ দিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাই এই মুহূৰ্তত দেখুৱাইছো বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ এটা ফেসবুক পোষ্ট হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম আৰক্ষীয়ে শিখা শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় শিখা শৰ্মাই কৈছে মজহবী আসমানী কিতাপ জ্বলাই দিব লাগে কাৰণ আসমানী কিতাবে আতংকবাদ শিকায় আসমানী কিতাপ হটাও বিশ্ব বাঁচাও বুলি মন্তব্য কৰিছে শিখা শৰ্মাই চাকৰি ঘূৰাই পালে নিলম্বিত 21 গৰাকীকৈ এপিএছ বিষয়াই নিলম্বন আৰু বিভাগীয় তদন্তক স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাকৰি ঘূৰাই বিচাৰি 21 গৰাকী ৰাজপত্ৰিত বিষয়াই আবেদন কৰিছিল ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ পৰা বিষয়টো সন্দৰ্ভত উত্তৰ বিচাৰিছিল আদালতে সঠিক সময়ত কোনো উত্তৰ নোপোৱাত নিলম্বনত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাফল্য বক্সাৰ লাভলীনা বৰগোহাঁইলৈ সোণৰ পদক বক্সাৰ অংকুচিতা বড়োলৈ সোণৰ পদক বক্সাৰ শিৱ থাপালৈ ৰূপৰ পদক আমেৰিকা ইজৰাইলক ৰঙা চকু দেখুৱাইছে ইৰাণে আমেৰিকা ইজৰাইলক ৰঙা চকু দেখুৱাই প্ৰথমখন ড্ৰোন বাহক যুদ্ধ জাহাজ মুকলি ইৰাণৰ দুদিন পূৰ্বে এন্টি-শিপ ক্ৰছ মিছাইলো পৰীক্ষা কৰিছিল ইৰাণে ইয়াৰ উপৰিও ইৰাণে গোপনে নিৰ্মাণ কৰিছে পাৰমাণৱিক অস্ত্ৰ কাইলৈ ঘোষণা কৰা হ'ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল এক্সিট পোলৰ মতে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা কিন্তু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৈছে ফলাফললৈ মন কৰক ফলাফললৈ বাট চাওক দুসপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ দুসপ্তাহৰ ভিতৰত আটকাধীন বাংলাদেশীক নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ কেন্দ্ৰ আৰু অসম চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ অসমৰ ট্ৰানজিট কেম্পত আটকাধীন 63 জনকৈ বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণ সংক্ৰান্তত ন্যায়াধী এএছ উকা আৰু ন্যায়াধী উজ্জ্বল ভূঞা বেঞ্চৰ প্ৰশ্ন ট্ৰাম্পে যদি বেআইনী অভিবাসীসকলৰ ক্ষেত্ৰত এনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেন্তে মোদী চৰকাৰৰ অসুবিধা ক'ত অতি সোনকালেই বাংলাদেশী নাগৰিকক নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে বলিউডৰ জনপ্ৰিয় অভিনেতা সোনু সুদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা প্ৰবঞ্চনাৰ গোচৰত সাক্ষ্য দিবলৈ নোযোৱাৰ বাবে আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা পঞ্জাবৰ লুধিয়ানাৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি মন্ত্ৰী হোৱাৰ আশাত চেঁচা পানী পৰিল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ মন্ত্ৰী হোৱাৰ আশাত যেন চেঁচা পানী পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় বুলি কোৱাৰ লগে লগে বিধায়ক কলিতাৰ আশাত চেঁচা পানী পৰিল ৰাজ্যিক সভাপতিৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছতে ৰঙিয়াৰ বিজেপি ভৱেশ কলিতাৰ ভৱিষ্যতক লৈ চৰ্চা চলিছিল মুখ্যমন্ত্ৰী শৰ্মাই কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলিও চৰ্চা চলিছিল ইপিনে বিধায়ক কলিতাই নিজৰ ঘনিষ্ঠ মহলত মন্ত্ৰিত্ব লাভ কৰিব বুলি সদৰি কৰিছিল ভৱেশ কলিতাই ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিব বুলি সংবাদ প্ৰকাশ পাইছিল কিন্তু এই সকলো জল্পনা কল্পনা অন্ত পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে প্ৰকাশ কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কোনো প্ৰশ্ন নাথাকে ইয়াৰ লগে লগে ভৱেশ কলিতাৰ মন্ত্ৰী হোৱা সম্ভাৱনাই অনিশ্চিত হৈ পৰিল উল্লেখ্য যে হিমন্ত বিশ্ব মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ আশা কৰিয়েই বিনা দ্বিধাই ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি পদ এৰিছিল ভৱেশ কলিতাই অব্যাহতি লোৱাৰ পাছতে লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হয় ইয়াৰ পাছতে ভৱেশ কলিতা বিজেপিৰ সাধাৰণ বিধায়ক হৈ পৰে ৰাজ্যিক সভাপতিৰ পৰা এজন সাধাৰণ বিধায়কলৈ এক প্ৰকাৰৰ অৱনমিত হোৱা ভৱেশ কলিতা ৰাজনৈতিক ভৱিষ্যত কি হ'ব তাক লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে 2026 লৈ সাধাৰণ বিধায়ক হৈয়ে থাকিব লাগিব নেকি ভৱেশ কলিতা হিমন্ত বিশ্ব শৰ্মাৰ আমোলত
মৰিহালিলৈ ৰূপান্তৰিত হৈছে চৰকাৰী খণ্ড। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ৰাজ্যত বন্ধ হৈছে চৰকাৰী বিদ্যালয়। ৰাজ্যত বিগত 8 বছৰত 8034খন চৰকাৰী বিদ্যালয় বন্ধ হৈছে। আনফালে ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা বাঢ়িছে 2171খনলৈ। RSSৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে RSSে বুজি পোৱা উচিত যে তেওঁলোকে আমাৰ সংস্কৃতি, আমাৰ সংবিধান, আমাৰ ৰাজ্য, আমাৰ ইতিহাসক আক্ৰমণ কৰিব নোৱাৰে। ডোনাল্ড ট্ৰাম্পে অপমান কৰিছে ভাৰতীয়। ধিক্কাৰ এনেকুৱা 56 ইঞ্চিৰ মোদীৰ বুকুক। চৰকাৰী নাগৰিকৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলে। কংগ্ৰেছে কৈছে আমেৰিকাৰ এনে আচৰণত আমি দুখিত। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ভাল আছিল, কিন্তু যেনেকৈ তেওঁলোকে 100ৰো অধিক ভাৰতীয় নাগৰিকক অপৰাধীৰ দৰে পঠিয়াই দিলে সেয়া অমানৱীয়। এনেকুৱা ঘটনাত নৰেন্দ্ৰ মোদী চৰকাৰ কিয় নীৰৱ হৈ আছে সেয়াও আলোচনাৰ বিষয়। কলম্বিয়াৰ নাগৰিকক যেতিয়া এনেকুৱা কৰা হৈছিল তেতিয়া কলম্বিয়া চৰকাৰে ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু ভাৰত চৰকাৰ আজি মৌন হৈ বহি আছে। ডক্টৰ মনমোহন সিং চৰকাৰৰ সময়ত এজন কূটনীতিবিদক বেয়া ব্যৱহাৰ কৰা হৈছিল, তেতিয়া আমি তেওঁলোকক কঠোৰ ভাষাৰে উত্তৰ দিছিলোঁ বুলি মন্তব্য কৰিছে কংগ্ৰেছে। ইয়াত 100 জনৰো অধিক ভাৰতীয়ৰ সৈতে দুৰ্ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত বক্তব্য ৰখাটো প্ৰয়োজনীয়। কংগ্ৰেছে কৈছে যে আমেৰিকাত প্ৰৱেশ কৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীক শিকলিৰে বান্ধি হেণ্ডকাপ লগাই আমেৰিকাৰ পৰা ভাৰতত লৈ অহা হ'ল। চোৰৰ দৰে, অপৰাধীৰ দৰে সজাইছে। কিন্তু কিয় এতিয়ালৈকে কোনো মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যত চলিছে ফাইল খোলাৰ ৰাজনীতি। এফালে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয় হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোলাৰ কথা, আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনৰ পুৰণি ফাইল খোলাৰ কথা উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে খুলিলে ৰকিবুল হুছেইনৰ ফাইল। মুখ্যমন্ত্ৰীৰ ফাইল দেখুৱাই ভিজিলেন্সৰ ৰোষত পৰিব নেকি ৰকিবুল হুছেইন? ৰকিবুল হুছেইনৰ একালৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰকিবুল হুছেইনে? তাক লৈও এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্প নিলম্বন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কলিয়াবৰৰ 65 গৰাকী নাগৰিকৰ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ে নতুন পথৰ নিৰ্দেশনাৰ জৰীপ কৰিলে গোচৰীয় পক্ষক পুনৰ আবেদন দাখিলৰ নিৰ্দেশ।